মাজত মাত্ৰ এটা দিন কালিলৈ লাষ্ট ডেট হয় যিসকলে দৰ্পণ পৰ্টেলত অনলাইনসমূহ কৰা নাই সোনকালে গৈ পেলাই কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল যিসকলে কৰিলা তেওঁলোকে এইটো ভিডিঅ' চাবা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট মেছেজ আনিছোঁ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বৰ বাবে দৰ্পণ পৰ্টেলৰ জৰিয়তে ল'ব লাগিব কলেজসমূহ চিলেক্ট কৰিব লাগিব ছাবজেক্টসমূহ চিলেক্ট কৰিব লাগিব যিসকলে কৰা নাই সোনকালে কৰিবলৈ তেওঁলোকক অনুৰোধ জনোৱা হৈছে যেহেতু লাষ্ট ডেট 22 এপ্ৰিল অৰ্থাৎ অহা কালিলৈ পিছত কৰিব নোৱাৰিবা সোনকালে গৈ পেলাই কৰিবা যিসকলে কৰা নাই তেওঁলোকে কৰিবা যিসকলে কৰিলা তেওঁলোকৰ বাবে কি ইম্পৰ্টেণ্ট মেছেজ চোৱা 22 তাৰিখে লাষ্ট ডেট হয় ঠিক আছে তোমালোকক 25 তাৰিখে মেৰিট লিষ্ট মাৰিব কলেজসমূহে তোমালোকে মেৰিট লিষ্টবিলাক চেক কৰিব লাগিব দৰ্পণ পৰ্টেলো লগ ইন কৰিবা লগ ইন কৰাৰ পাছত চেক কৰিবা তুমি যিকেইখন কলেজত এপ্লাই কৰিছা সেই কলেজ কেইখনে তোমাক অফাৰ দিছে নে নাই দিয়া তুমি চেক কৰিবা যদি অফাৰ দিছে তেনে তুমি একচেপ্ট কৰিবা খালি একচেপ্ট কৰাৰ আগতে তুমি চাই চিতি ল'বা যেন তুমি যিখন কলেজত পঢ়িব বিচাৰিছা সেই কলেজখনে তোমাক অফাৰটো দিছে নে নাই দিয়া যদি দিছে তেন্তে তুমি সেই কলেজখনত একচেপ্ট কৰি দিবা অফাৰটো তুমি অফাৰটো একচেপ্ট কৰা মাত্ৰই কলেজলৈ ৰিকুৱেষ্ট যাব কলেজে যেতিয়া একচেপ্ট কৰি দিয়ে কনফাৰ্ম কৰি দিয়ে তেন্তে সেই কলেজৰ লগত তোমাৰ এডমিশ্যনটো হৈ যাব তাৰ পাছত তোমালোকে 28 এপ্ৰিলৰ পৰা 8 মে'ৰ ভিতৰত তোমালোকে কলেজ যাব লাগিব আৰু ডকুমেণ্টছখিনি তোমালোকে গৈ পেলাই ছাবমিট কৰিব লাগিব আৰু এডমিশ্যনটো ল'ব লাগিব এইখিনিতে এটা কথা কৈ থওঁ যেন তোমালোকৰ ওচৰে পাজৰে থকা কলেজবিলাকতো চাগে বা আমাৰ ওচৰে পাজৰে থকা কলেজবিলাকতো অফলাইন ফৰ্মবিলাক ছাত্ৰ ছাত্ৰীৰ পৰা জমা লৈ আছে যদি তোমালোকৰো লৈছে তেন্তে তোমালোকেও দি দিবা যিটো এইবিলাক কলেজৰ ৰুল হয় তাৰপিছত আৰু তেওঁলোকে এটা কথা কৈছে যেন আপাৰ আইডিটো বনাব কৈছে ঠিক আছে আপাৰ আইডি কেনেকৈ বনায় ইয়াৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে ভিডিঅ'টো স্ক্ৰীণত দেখাই দিছোঁ সেইটো ভিডিঅ' গৈ পেলাই তোমালোকে চাবাগে যদি সেইটো ভিডিঅ' বিচাৰি নোপোৱা তেন্তে নেক্সট ভিডিঅ'ত মই ৰিপ'ষ্ট কৰি দিম সেইটো ভিডিঅ' চাই তোমালোকে আপাৰ আইডিটো বনাই ল'বা ঠিক আছে আৰু তোমালোকৰ মেৰিট লিষ্টটো কেনেকৈ চেক কৰিবা সেইদিনাখন মই ভিডিঅ' বনাম তোমালোকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা নতুনখিনিয়ে আৰু যিখিনিয়ে অনলাইন দৰ্পণ পৰ্টেলত নাই কৰা তেওঁলোকে গৈ পেলাই সোনকালে কৰি ল'বা যিহেতু কালিলৈ লাষ্ট ডেট হয় ঠিক আছে আৰু যাৰ ছাবজেক্ট পূৰাওঁতে ভুল হৈছিলে তেন্তে তেওঁলোকে চিন্তা কৰিব নালাগে এডমিশ্যনৰ টাইমত কলেজত কৈ দিবা যে মোৰ ছাবজেক্ট পূৰাওঁতে ভুল হৈছিলে তেন্তে কলেজে তোমাক চেঞ্জ কৰি দিব ইমান চিন্তা কৰিব নালাগে আৰু কাৰোবাৰ যদি কিবা এডিট কৰিব পৰা নাই পৰ্টেলত ঠিক আছে সেইখিনি বন্ধ কৰি ৰাখিছে কিছুমানে তোমালোকে এডিট কৰিব পাৰিবা যিখিনি কৰিব পৰা নাই সেইখিনি তোমালোকে কলেজত এডিট কৰি ল'বা কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈছে কিছুমানৰ যি ভুল হ'ব পাৰে ঠিক আছে যিখিনি কৰিব নোৱাৰা পৰ্টেলত সেইখিনি কলেজত কৰি ল'বা ইমান চিন্তা কৰিব নালাগে আজি আছিলে ভিডিঅ'টো ইমানখিনি যদি ভিডিঅ'টো ভাল পালা তেন্তে চেনেল ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিবা